1239 চনতে এই ঠাইটুকুৰত হাবুং বুলি স্বৰ্গদেউ চুকাফাই দ্বিতীয় ৰাজধানী কৰি 2টা বছৰ ৰাজশাসন চলাইছিল। কিন্তু পশ্চিম ধেমাজিৰ হাবুং ক্ষেত্ৰত স্বৰ্গদেউ জানাই বেছি ৰাজধানী স্থাপন কৰি শাসন কৰিবলৈ সুবিধা পাইছিল। একালত এই ৰাজধানীখন পাহৰণিৰ গৰ্ভত হেৰাই জংঘলময় হোৱাৰ পিছতেই পুনৰ ৰাজধানীত অৱস্থিতি পোহৰলেহে হাবুং ক্ষেত্ৰত এতিয়া অন্য যাত্ৰাৰ পয়ভৰ। চুকাফাই পোনপ্ৰথমে মেডাম মেফি পূজা পাতি ৰাজকীয় উৎসৱৰ মৰ্যাদা দিয়াৰ পিছতেই টাই আহোমসকলৰ পবিত্ৰ উৎসৱ হিচাপে জানুৱাৰী মাহৰ 31 তাৰিখে পতা নিয়ম হৈছে। আজি 29 জানুৱাৰীৰ পৰা হাবুং ক্ষেত্ৰত মেডাম মেফি উৎসৱৰ পূজা পতা হয় আৰু পূৰ্বপুৰুষসকলক সোঁৱৰণ কৰা হয়। সেইমৰ্মে মেডাম মেফিৰ লগত সংগতি ৰাখি বাণিজ্য মেলাৰ লগতে খাদ্য মেলাৰ আয়োজন কৰা হৈছে। হাবুঙৰ যিখন মেডাম মেফি আজি প্ৰথম দিনা 29 তাৰিখৰ কাৰ্যসূচী প্ৰাৰম্ভিক পূজা আৰম্ভ হ'ল। পূজাৰ পিছতে আমি আজি বাণিজ্য মেলাৰ দুৱাৰ মুকলি কৰিলে আমাৰ বিপুল শৰ্মা ছাৰে। এতিয়া এই খাদ্য মেলাৰ দুৱাৰ মুকলি কৰিছে। আমি সকলোকে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি এই ঐতিহাসিক হাবুঙৰ যি মেডাম মেফি সকলো কাৰ্যসূচীতে সহায় সহযোগিতা আন্তৰিকতা কামনা কৰিছোঁ। আৰু আমি এই মেডাম মেফিখন ধৰ্মীয় পৰম্পৰা নীতি নিয়মেৰে পতাৰ উপৰিও আমি ধৰ্মীয় নীতি নিয়মৰ যিখিনি নিয়ম সেইখিনি আমাৰ হ'বই, কিন্তু তাৰ লগে লগে মানৱ জীৱনত ঘটিব পৰা ভাল কাম যিখিনি আমি আৰ্থিক শাৰীৰিক মানসিক শাৰীৰিক এই গোটেই কথাখিনি আমাৰ জীৱনত বাস্তৱ জীৱনত আমাৰ প্ৰভাৱ পেলাব পৰা সকলোখিনি বিভাগে আমি ইয়াত গুৰুত্ব দি লৈছোঁ। সেইকাৰণে লৈছোঁ যে আমি মানুহ হিচাপে সকলোৱে মিলি মানুহৰ বাবে ভাল কাম কৰা এটা পৰিৱেশ যাতে হাবুঙত দিব পাৰোঁ, গোটেই সমাজখন যাতে পৰিৱৰ্তন কৰিব পাৰোঁ, তাৰ কথা চিন্তা কৰিয়ে আমি ঐতিহাসিক হাবুঙৰ মেডাম মেফিখন আজি 29 তাৰিখে বাণিজ্য মেলা আৰু খাদ্য মেলাৰ দুৱাৰ মুকলি কৰিছোঁ। আৰু প্ৰাৰম্ভিক পূজাটো কৰি লৈছোঁ যে সকলোৱে মনত ভাল বুদ্ধি উদয় হওক, ভাল চিন্তা উদয় হওক, সকলোৱে ভালে থাকক। আহিবলগীয়া দিনত সকলোৱে আমি মিলি ঐতিহাসিক হাবুঙখন এই অসম নহয় ভাৰত নহয় গোটেই বিশ্ব দৰবাৰত যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ বাবেই আজি